জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপম তোহাৰী চৰণকৰ ৰেণু শতকোটি বাৰকৰ প্ৰণাম। হয়, নিশ্চিতভাৱে ক'ব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন 94 সংখ্যক বাৰ্ষিক অধিৱেশন আজি প্ৰথমটো কাৰ্যসূচী আমি দেখুৱাব এনিভাৰ 24 দৰ্শকসকলক আজি দেখুৱাব আহি উপস্থিত হৈছোঁ। এয়া কেন্দ্ৰীয় সেৱা বাহিনীৰ যি মূল প্ৰৱেশদ্বাৰ, এই প্ৰৱেশদ্বাৰত ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ সেৱক সেৱিকাসকল এনেদৰে অহা পৰিলক্ষিত হৈছে। যিহেতুকে অহা 6, 7, 8 অৰ্থাৎ কাইলৈৰ পৰা 4 দিনীয়া বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু ইতিমধ্যে বিভিন্ন জিলা শাখাৰ পৰা এনেদৰে সেৱক সেৱিকাসকল অহা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থই দেখুৱাব, আমি কথা পাতিবলৈ যত্ন কৰিম। বিভিন্ন জিলা শাখাৰ পৰা সেৱক সেৱিকাসকল আহিছে। ক'ৰ পৰা আহিছে আপোনালোকে? আমি যোৰহাটৰ পৰা আহিছোঁ। আমি 4 তাৰিখে আহিছোঁ। বিভিন্ন জিলাৰ পৰা সেৱক সেৱিকাসকলো আহিছে। আহিছে। কি কাম কৰা হ'ব আপোনালোকৰ? ইয়াত আমাক বিলাবলৈ দিয়া হ'ব ভোজনালয়ত, আৰু নিৰ্দিষ্ট কাম দিয়া হ'ব, নিজৰ নিজৰ দায়িত্ব। কেনেকুৱা লাগিছে? ভাল লাগিছে। যিহেতুকে বিভিন্ন জিলা শাখাৰ ভকত বৈষ্ণৱৰ পদাৰ্পণ হৈছে, হয়, কি ক'ব? বহুত ভাল লাগিছে। সকলোকে ভকতসকল আহিছে, আমি তেওঁলোকক সেৱা শুশ্ৰূষা কৰিবলৈ পাইছোঁ, বহুতেই ভাল লাগিছে। বহুত কষ্ট হয় আৰু কষ্টৰ মাজত ত্যাগ স্বীকাৰ কৰিব লগা হয় সেৱক সেৱিকাসকলে। সঁচা কথা ক'বলৈ গ'লে কষ্ট তেনেদৰে অনুভৱ হোৱা নাই, কাৰণ ইমানখিনি ভকত বৈষ্ণৱক আমি সেৱা কৰিব পাৰিছোঁ। ভক্তি বিলীন হয়। নিশ্চয়কৈ ক'ব লাগিব এয়া আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আজি প্ৰথমটো দিনাই। যিহেতুকে কাইলৈৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। ইতিমধ্যে কেন্দ্ৰীয় সেৱা বাহিনীৰ যি বিষয়ববীয়াসকল, এই বিষয়ববীয়াসকল ইতিমধ্যে সাজু হৈ উঠিছে আৰু বিভিন্ন জিলা শাখাৰ পৰা ভকত বৈষ্ণৱৰ পদাৰ্পণ হৈছে। পোনপ্ৰথমে হয়, অহাকালিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটত মহবন্ধা এৰালতৰী পথাৰত অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ আজি 5 তাৰিখে আমাৰ যি কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰৰ যি নাম ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়ন ইতিমধ্যে সন্ধিয়া 4 বজাৰ লগে লগে একদম একুৰেট সময়ত আমাৰ অনুষ্ঠান হৈছে। ইতিমধ্যে আমাৰ বিভিন্ন জিলা শাখাৰ পৰা প্ৰায় 40ৰো অধিক জিলা শাখা ইতিমধ্যে আমাৰ এই কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত উপস্থিত হৈছে। এতিয়া বৰ্তমান আমাৰ নাম ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে। বৰ্তমানলৈকে ৰেজিষ্ট্ৰেশ্যনৰ মতে আমাৰতো এতিয়ালৈকে কেন্দ্ৰীয় সেৱা বাহিনী প্ৰায় 4000 ইতিমধ্যে সেৱা বাহিনী কেন্দ্ৰীয় বিভিন্ন প্ৰান্তৰ পৰা আহিছে, আৰু অহাকালিলৈকে যিহেতু আৰম্ভ হ'ব, অহাকালিলৈ বহু সংখ্যক সেৱা উপস্থিত থাকিব। নিশ্চয়কৈ আমি ধন্যবাদ জনাইছোঁ। 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি আজিৰে পৰা প্ৰস্তুতি তেওঁলোকৰ দেখা পোৱা গৈছে, আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়কগৰাকী বা আমাৰ লগত উপস্থিত আছে, আমি জানিব বিচাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। ইতিমধ্যে গম পাইছে যে 94 সংখ্যক এই অধিৱেশন সফল কৰিবৰ কাৰণে কেন্দ্ৰীয় সেৱা বাহিনীয়ে সকলো পিনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকাসকলে আজি এই অধিৱেশনৰ এই পবিত্ৰ বিশাল সেৱা বাহিনী শিবিৰলৈকে অগ্ৰসৰ হৈছে। বিভিন্ন জিলা শাখা, কিছু জিলা শাখা ইতিমধ্যে ইয়াতে পঞ্জীয়ন আৰম্ভ হৈছে, আৰু সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ পঞ্জীয়ন সম্পূৰ্ণ হৈ উঠিব, আৰু এই শিবিৰত প্ৰায় 15,000 সেৱক সেৱিকাই বাহৰ পাতিব, আৰু অধিৱেশনখন সকলো দিশত নিজৰ যিখিনি আমাৰ দায়িত্ব পালন কৰিবৰ কাৰণে সকলোৱে খুব এটা আন্তৰিকতাৰ সৈতে আগবাঢ়ি আহিছে। আৰু আমি আশা কৰিম যে এই অধিৱেশনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাসত আন এক ইতিহাস ৰচনা কৰিব, অসমৰ সমাজ জীৱনৰ কাৰণে, অসমৰ জাতীয় জীৱনৰ কাৰণে এক বিশেষ বাৰ্তা হ'ব। আমি তাকে আশা কৰিছোঁ, আৰু প্ৰতিগৰাকী সংবাদকৰ্মীলৈ আপোনালোকৰ জৰিয়তে আমি সেৱা নিবেদন কৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমিও আন্তৰিক সেৱা জনাইছোঁ। সেৱা বাহিনীৰ যি কান্ধাৰী মূৰ ফুটা, ক'বলৈ মানস পুত্ৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকল এনেদৰে ওলাই আহিছে। ক'ব লাগিব এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথমটো দিনাই। কাইলৈ অনুষ্ঠিত হ'ব, কাইলৈৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যিহেতুকে অনুষ্ঠিত কৰা হ'ব বৰ্ণাঢ্য কাৰ্যসূচী 94 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু বাৰ্ষিক অধিৱেশনৰ যিহেতুকে কেন্দ্ৰীয় সেৱা বাহিনীও যথেষ্টৰূপে প্ৰস্তুতি দেখা পোৱা গৈছে, আৰু যি বিভিন্ন প্ৰান্তৰ ভক্ত বা বান্ধৱ আই মাতৃভাৱে আহি এই স্থানত উপস্থিত হ'ব, এনেদৰে তেওঁলোকে সেৱা ভক্তি কোনো আতিথ্যত যাতে কোনো ধৰণৰ কুটি নাটি ৰৈ নাযায়, এনেদৰে সেৱক সেৱিকাসকলক দেখা পোৱা গৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম অন্য প্ৰান্তৰ ভকত বৈষ্ণৱ সেৱা বাহিনী কেনেদৰে সেৱা শুশ্ৰূষা কৰি ওলাই আহিছে আপোনালোকে? বহুত ভাল লাগিছে।
এবাৰ প্ৰথম এই সংঘৰ মিটিঙলৈ আহিছোঁ যদি সম্ভৱ হয় আমি নামৰ মাজলৈ যাব চেষ্টা কৰিম সেৱা বাহিনীৰ সেৱক সেৱিকাসকল আছে আমি যদি সম্ভৱ হয় নাম এফাকি আমি জানিবলৈ চেষ্টা কৰিম হয় এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে যদি সম্ভৱ হয় আমি সেৱক সেৱিকাসকল আছে এনেদৰে নামৰ গুণানুকীৰ্তনলৈ যাব চেষ্টা কৰিম এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে এক লোকে লোকাৰণ্য পৰিৱেশ ভক্তি ৰসত বিলীন হৈছে কৃষ্ণবাব আমি যোৰহাট জিলা সেৱা বাহিনী আমাৰ আঞ্চলিক চাৰিগাঁও ভকত সেৱা কৰিবলৈকে আজি উপস্থিত হৈছোঁ কৃষ্ণ হৰিৰ নাম হে ও নেৰিবা ধৰিবা হৰিৰ নাম নেৰিবা ধৰিবা হৰিৰ নাম ৰাম হে কৰোণাময় হৰি হে কৰোণাময় ৰাম হে তোমাৰ লীলা ৰাতি ভকতক নামেৰে মোহিলা শংকৰদেৱ কিনো তোমাৰ লীলা ৰাতি ভকতক নামেৰে মোহিলা দুতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় হে শংকৰদেৱ কিনো তোমাৰ লীলা অত ৰাতি ভকতক নামেৰে হে ৰাম জয় জয় বত দুৱা বৈকুণ্ঠ দুতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় হে শংকৰদেৱ কিনো তোমাৰ লীলা ৰাম ৰাম হে ৰাম ৰাম বোল হৰি বোল হে ৰাম বোল হৰি বোল ও মন ভাই ও মন ভাই ৰাম বোল হৰি বোল ৰাম বোল হৰি বোল ও মন ভাই ও মন ভাই হয় এনেদৰে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে মহ বন্ধা এৰালতৰি পথাৰত এতিয়া দেখা পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে দ্বিতীয় বৈকুণ্ঠ পৰিণত হৈছে আজিৰে পৰাই কিয়নো বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে কাইলৈৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লোকে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিব বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে ইয়াত আহি একত্ৰিত হ'ব লোকে লোকাৰণ্য পৰিৱেশ 94 অংশ যি বাৰ্ষিক অধিৱেশন এই মহ বন্ধা এৰালতৰিৰ পৰা মই মৃদুল মজুমদাৰ ইউনিভাৰ্ছ 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285